আজিৰ প্ৰথম কোশ্চিনটো হল এটা বস্তুত 13% লোকসান আৰু 15% লাভৰ মাজত 63 টকাৰ পাৰ্থক্য হলে বস্তুটোৰ কিনা দাম কিমান। তো সোয়া ইয়াতে কি কৈছে বস্তু এটাত 13% লোকসান আৰু 15% লাভৰ মাজত 63 টকাৰ ডিফাৰেন্স হলে বস্তুটোৰ কিনা দাম কিমান হেতু উলুৱাব লাগে। তো এনে ধৰণৰ কোশ্চিন এক্সামত আহিলে অতি সোনকালে কেনেকৈ সমাধান কৰি উলুৱাব চাওক। প্ৰথমে ইয়াতে ডিফারেন্সটো লিখি লব। ইয়াতে ডিফারেন্সটো কিমান দিয়া আছে 63 টকা। তার পিছত কি কৰিব ইয়াতে লাভ আৰু লোকসান দুইটা পার্সেন্টক প্লাস কৰিব। তো লাভ আৰু লোকসান পার্সেন্ট কিমান আছে 13% লোকসান আৰু 15% লাভ। তো দুইটাক প্লাস কৰিলে কিমান হৈ আছে 28%। তো এই 28%ক কি কৰিব এই 63ক ডিভাইডেড কৰি দিব। এইদৰে 63ক ডিভাইডেড কৰি দি ইনটু 100 ৰাখিব পার্সেন্ট। তো এতিয়া কাটি দিয়া এনসারটো উলুৱাই যাব। এটা আছে 63 আৰু এটা আছে 28। তো 63ক হাতেৰে দি কাটি আছে আৰু 28টো হাতেৰে দি কাটি আছে। তো 63ক হাতেৰে কাটিলে কেইবাৰ কাটি আছে 9 বাৰ কৈ আৰু 28 কাটি আছে হাতেৰে দি 4 বাৰ কৈ। 4 100ক কাটি আছে 25 বাৰ কৈ। তো ইয়াতে আছে 9 আৰু এটা আছে 25। তো 9 ইনটু 25 কৰিলে কিমান হৈ আছে 225। 225 কোনটো অপশনত আছে অপশন নম্বৰ সি। তো এনে ধৰণৰ কোশ্চিন এক্সামত আহিলে এইদৰে সমাধান কৰি উলুৱাব পাৰে। তো প্ৰথমে কি কৰিব দুইটা পার্সেন্টক প্লাস কৰিব। দুইটা পার্সেন্টক এইদৰে প্লাস কৰি পিনে তাৰ পিছত ডিফারেন্সটো কিমান দিয়া আছে 63। 63ক দুইটা পার্সেন্টক প্লাস কৰি পিনে এইদৰে ডিভাইডেড কৰি দিব আৰু ইনটু 100 ৰাখি কাটি দিব এনসারটো উলুৱাই যাব। তো তাৰ পিছত নেক্সটটো চাওক। এখন কিতাপৰ বিক্ৰীৰ মূল্যৰ পৰা 10% আৰু 14% ৰেহাই দিয়াৰ পিছতে 27 টকাৰ পাৰ্থক্য হলে কিতাপখনৰ মূল্য নিৰ্ণয় কৰা। তো সোয়া ইয়াতে কি কৈছে প্ৰথমে কোশ্চিনটো অলপ ভালকৈ বুজি লবা যে কোশ্চিনটোত কি কৈছে। কোশ্চিনটোত কৈছে এটা কিতাপ 10% ৰেহাই আৰু 14% ৰেহাই দিয়াৰ পিছত দুইটাৰ মাজত 27 টকাৰ ডিফারেন্স হৈ আছে। তো 27 টকা ডিফারেন্স হলে কিতাপখনৰ মূল্য কিমান আছিল হেতু উলুৱাব লাগে। তো কিদৰে উলুৱাব চাওক। প্ৰথমে কি কৰিব কিমান টকাৰ ডিফারেন্স হেতু এইদৰে লিখিব। তো কিমান টকাৰ ডিফারেন্স দুইটাৰ মাজত 27 টকাৰ ডিফারেন্স। তো আগৰটো কৰিছিলো দুটা লাভ অথবা লোকসান আছিল। তো ইয়াতে দুইটাই ৰেহাই দিছে। তো এনে ধৰণৰ কোশ্চিন আহিলে কেনেকৈ সমাধান কৰিব। তো ইয়াতে 10% আৰু 14% ৰেহাই দিছে। তো ইয়াতে কি কৰিব এই দুইটাৰ মাজত ডিফারেন্স কিমান আছে হেতু উলুৱাব। তো এই দুইটাৰ মাজত ডিফারেন্স কিমান আছে 10 আৰু 14ৰ মাজত কিমান ডিফারেন্স আছে 4 ডিফারেন্স আছে। তো এই 4 কি কৰিব এই 27ক ডিভাইডেড কৰি দিব। এইদৰে ডিভাইডেড কৰিব আৰু ইনটু 100 ৰাখিব পার্সেন্ট। তো এতিয়া কাটি দিয়া এনসারটো উলুৱাই যাব। তো এই ইয়াতে আছে 4 আৰু এটা আছে 100। তো 100ক 4 দি কাটি আছে 25 বাৰ কৈ আৰু ইয়াতে আছে 27 আৰু এটা আছে 25। তো 27 ইনটু 25 কৰিলে কিমান হৈ আছে 675। অপশন নম্বৰ সি রাইট হৈ যাব। তো আগলৈ এনে ধৰণৰ কোশ্চিন এক্সামত আহিলে এইদৰে সমাধান কৰি উলুৱাব পাৰে। তাৰ পিছত নেক্সটটো চাওক। এটা বস্তুৰ কিনা মূল্য তথা বিক্ৰীৰ মূল্যৰ অনুপাত 20:17 হলে লাভ লোকসানৰ শতকৰা নিৰ্ণয় কৰা। তো সোয়া ইয়াতে কি কৈছে বস্তু এটাৰ কিনা মূল্য তথা বিক্ৰীৰ মূল্যৰ অনুপাত 20:17 হলে লাভ অথবা লোকসানৰ শতকৰা কিমান হয় হেতু উলুৱাব লাগে। তো এইটো হল কিনা মূল্যৰ অনুপাত আৰু এইটো হল বিক্ৰী মূল্যৰ অনুপাত। তো এক্সাম্পল হিচাপে ধৰি লোৱা তুমি এটা বস্তু 20 টকাৰে কিনি 17 টকাত বিক্ৰী কৰি আছা। তেনেহলে তোমাৰ কি হৈ আছে লাভ হৈ আছে নে লোকসান হৈ আছে। তো নিশ্চয়কৈ লোকসান হ'ব। তো কিমান টকা লোকসান হৈ আছে 20 টকাৰ বস্তু এটা 17 টকাত বিক্ৰী কৰিলে 3 টকা এটা লোকসান হৈ আছে। তো ইয়াতে যেটো সুধিছে
লাভ অথবা লোকসানৰ শতকৰা নিৰ্ণয় কৰা। তো ইয়াতে 3 টকাটো কি হৈ আছে লোকসান হৈ আছে। তো লোকসানটো পাৰ্চেন্টত দেখুৱাব লাগে। তো পাৰ্চেন্টত দেখুৱাৰ কাৰণে কেনেকৈ উলুৱাব প্ৰথমে কিমান টকাৰ বস্তুটো আছিল 20 টকাৰ বস্তু আছিল আৰু কিমান টকা লোকসান দিলে 3 টকা লোকসান দিলে। তো 3 টকাটো এইদৰে ওপৰত দিব আৰু ইনটু 100 ৰাখিব পাৰ্চেন্ট। তো এতিয়া কাটি দিয়া এনসাৰটো উলুৱাই যাব। ইয়াতে আছে 20 আৰু ইয়াতে আছে 100। তো 100ক 20 দি কাটিলে কিমান বাৰ কাটি আছে 5 বাৰকৈ কাটি আছে আৰু ইয়াতে থাকিল 3 আৰু ইয়াতে থাকিল 5। তো 3 * 5 কৰিলে কিমান হৈ আছে 15% তেওঁৰ লোকসান হৈছে। তো অপশন নম্বৰ কোনটোত আছে 15% লোকসান অপশন নম্বৰ বি রাইট হৈ যাব। তার পিছত নেক্সটটো চাওক এটা বস্তুৰ কিনা মূল্য তথা বিক্রিৰ মূল্যৰ অনুপাত 20:24 হলে লাভ লোকসানৰ শতকৰা নিৰ্ণয় কৰা। তো এইটো কোশ্চিন আগৰ কোশ্চিনৰ দৰেই। তো তোমালোকে ভিডিওটো পজ কৰি পিনে উলোৱাৰ কাৰণে চেষ্টা কৰা। তো চোৱা ইয়াতে কি কৈছে বস্তু এটাৰ কিনা মূল্য তথা বিক্রিৰ মূল্যৰ অনুপাত কিমান দিয়া আছে 20:24 হলে বস্তুটোৰ লাভ অথবা লোকসানৰ শতকৰা কিমান হয় হেতু উলুৱাব লাগে। তো 20 টকাৰ বস্তু এটা 24 টকাত বিক্রি কৰি আছে তেনেহলে তেওঁৰ কি হৈছে লাভ হৈছে নে লোকসান হৈছে। তো নিশ্চয়কৈ তেওঁৰ লাভ হৈছে যেহেতু 20 টকাৰ বস্তু এটা 24 টকাত বিক্রি কৰি আছে তেওঁৰ লাভ কিমান হৈ আছে 4 টকা লাভ হৈ আছে। এতে সুধিছে তেওঁ কিমান শতকৰা লাভ কৰিছে হেতু উলুৱাব লাগে। তো ইয়াতে যদি সুধিলেহেঁতেন তেওঁ কিমান টকা লাভ কৰিছে এই 4 টকা তেওঁ লাভ কৰিছে হলহেঁতেন যেহেতু ইয়াতে পাৰ্চেন্টত দেখুৱাব লাগে। তো পাৰ্চেন্টত দেখুৱাৰ কাৰণে এইদৰে লিখি দিয়া প্ৰথমে কিমান টকাৰ বস্তু হেতু লিখিব কিমান টকাৰ বস্তু 20 টকাৰ বস্তু তেওঁ লাভ কৰিলে কিমান 4 টকা আৰু ইনটু 100%। তো এতিয়া কাটি দিয়া এনসাৰটো উলুৱাই যাব। তো ইয়াতে আছে 20 আৰু ইয়াতে আছে 100। তো 100ক 20 দি কাটি আছে 5 বাৰকৈ আৰু ইয়াতে থাকিল 4 আৰু ইয়াতে থাকিল 5। তো 4 পূৰণ 5 কৰিলে কিমান হৈ আছে 20। তেওঁৰ 20% বস্তুটোত লাভ হৈছে। তো কোনটো অপশনত আছে 20% লাভ অপশন নম্বৰ সি রাইট হৈ যাব। এনে ধৰণৰ কোশ্চিন এক্সামত আহিলে এইদৰে সমাধান কৰি উলুৱাব পাৰে। তো আজিলৈ ইমানেই। যদি ভিডিওটো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।